2026 বঙাইগাঁৱত মাৰ যাব নেকি আঞ্চলিকতাবাদৰ বেলি সিডলিও নাথাকিব পাৰে ইউপিপিএলৰ হাতত আসনৰ বুজাবুজিক লৈ এতিয়াই মুখ্যমন্ত্ৰীৰ বিশেষ ইংগিত উপনিৰ্বাচনলৈকেহে মিত্ৰতাৰ ধৰ্ম পালন কৰিব বিজেপিয়ে নিৰ্বাচন আয়োগ সাজু হৈছে ৰাজ্যৰ 5টা বিধানসভা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সম্ভৱতঃ সেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব উপনিৰ্বাচন এনে সময়ছোৱাত শাসকীয় বিজেপি সাজু হৈছে উপনিৰ্বাচনৰ বাবে ইয়াৰ মাজতে চৰ্চালৈ আহিছে আন এটা প্ৰসংগ উপনিৰ্বাচনত বিজেপি মিত্ৰ দলৰ কোনে কি সমষ্টি ভাগত পাব মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ক'লে উপনিৰ্বাচনত বঙাইগাঁৱত অগপয়ে নিৰ্বাচন খেলিব সিডলি থাকিব ইউপিপিএলৰ ভাগতে বঙাইগাঁও এজিপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব কাৰণ 5 বছৰৰ তেওঁলোকক আমি দি থৈছো আৰু সিডলি ইউপিপিএলে প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁলোকক আমি সিটটো আগতে দিছো কিন্তু এইখিনিতে মুখ্যমন্ত্ৰীয়ে দিলে বিশেষ ইংগিত বঙাইগাঁও 2026ত এৰিব লাগিব অগপয় সিডলিটো নিশ্চিত নহয় ইউপিপিএল কিন্তু 5 বছৰ পিছত বিধানসভাত কি হ'ব এটো নতুনকৈ আলোচনা হ'ব বিধানসভাত বঙাইগাঁও কোনে পাব হেতু আলোচনা হ'ব সিডলি বিধানসভাত কোনে পাব আলোচনা হ'ব মুখ্যমন্ত্ৰীয়ে স্পষ্ট ভাষাৰে ক'লে মিত্ৰতাৰ প্ৰতিশ্ৰুতি 2026 পৰ্যন্তহে আছে 2026ত বঙাইগাঁও আৰু সিডলি দিয়া নাই অগপ আৰু ইউপিপিএলক 26ৰ কাৰণে আমি বঙাইগাঁও এজিপিক দিয়া নাই 26ৰ কাৰণে আমি সিডলি ইউপিপিএলক দিয়া নাই কিন্তু উপনিৰ্বাচনত আমি এটো আমাৰ যেহেতু কমিটমেন্ট আছে যে 26লৈকে আপোনালোকক সিটটো আমি 21তে দি থৈছো গতিকে মাজত আমি আমাৰ মিত্ৰতা আমি নাভাঙো এইটোৱে আমাৰ দলৰ নিয়ম ইচ্ছা নথকাৰ পিছতো 37 বছৰৰ পিছত বঙাইগাঁও বিধানসভা এৰি দিল্লীলৈ যাবলগীয়া হৈছে ফণীভূষণ চৌধুৰী দিল্লীলৈ যোৱাৰ পূৰ্বে অগপৰ জ্যেষ্ঠ নেতাজনে কৈছিল বঙাইগাঁও অগপই কোনো কাৰণত এৰি নিদিয়ে কিন্তু ফণীভূষণ চৌধুৰীৰ এই অনুপস্থিতিত বিজেপি তথা মুখ্যমন্ত্ৰীয়ে সুবৰ্ণ সুযোগ ল'ব খুজিছে বঙাইগাঁৱত এই সন্দৰ্ভত এতিয়াও সবল স্থিতি বা বলিষ্ঠ কণ্ঠৰে অতুল বৰাই ক'বলৈ সাহস গোটাব পৰা নাই বঙাইগাঁও এৰি দিয়া নহ'ব বুলি মই নাজানো তেখেতে কি কৈছে মই শুনা নাই সেই সম্পৰ্কে মই নাজানো বিগ ব্ৰাদাৰ বিজেপিৰ ডিএনএতে আছে আগ্ৰাসী মনোভাৱ এই মনোভাৱৰ বাবেই অগপৰ অৱস্থা বহমপুৰৰ দৰে হ'ব নেকি বঙাইগাঁৱত সময় কিন্তু এই ক্ষেত্ৰত সাক্ষী হৈ ৰ'ব কেনেবাকৈ বঙাইগাঁও হেৰুৱালে দলৰ তৃণমূল কৰ্মীক কি বুলি বুজনি দিব অতুল বৰা আৰু কেশৱ মহন্তই ব্যুৰো ৰিপৰ্ট NKTV